নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা শুভৰাত্ৰি জনাইছোঁ। আৰু আজি ৰাতিটো সকলোৱে ভালদৰে পাৰ হওক আৰু আপোনালোক সকলোৱে ভালে কুশলে আছেনে বাৰু? মই আশা কৰিছোঁ ভগৱানৰ কৃপাত আপোনালোক সকলোৱে ভালে কুশলে আছে। নিশ্চয় মোৰো ভালেই বাৰু। আজি মই টাউনলৈ গৈছিলোঁ, আমাৰ গোলাঘাট টাউনলৈ। বিশেষ কাম দুটামানত গৈছিলোঁ আৰু কামকেইটা হোৱাৰ পিছত ভাবিলোঁ বজাৰখনটো অকণমান ঘূৰোঁ বুলি। তাৰপিছতে অলপ বস্তু এটা ভাল দেখিলোঁ আগত আনিলোঁ বাৰু। আমি পিঠা বনোৱা ষ্টেণ্ড, ইডলি পিঠা বনোৱা আগত অনলাইন অৰ্ডাৰ কৰি আগত ডাঙৰ এটা আনিলোঁ। সেইটো গেছত দিব পাৰে, কিন্তু আপোনালোকক মই দিছিলোঁ বাৰু, ভিডিঅ'ত চালে নাই নাজানো দেই সকলোৱে। এডাল গৰম পানীত দিয়া, গৰম পানী ভাপত সিজে, জুইত দিব পৰা। আৰু ভাবিলোঁ গেছ কেতিয়াবা নাইকিয়া হ'লে জুইটো বনাব পৰা হ'ব। সেইবাবে ভাবিলোঁ বোলো জুইত বনোৱা ষ্টেণ্ডডালো লৈ যাওঁ। এইটো 12টা ধৰে, যিটো মই গেছত বনোৱা আনিছিলোঁ সেইটো 24টা ধৰে। এইটো পানীটো চচত দি পেলানি ইমানকণমান এনেকৈ বহুৱাই দিব লাগিব, অলপমান ওপৰলৈ উঠাই পেলাই থ'ব লাগিব। তাৰপিছতে ভাপতে পিঠাটো আপুনি ধুনীয়াকৈ সিজিব। আৰু আপুনি চুজিত বনাই, পিঠাগুড়ি খুন্দি বনাই সকলোবিলাকে এনেকৈ গুড়, গাখীৰ, তাৰপিছতে পিনে নাৰিকল, আপুনি যি পাৰে সকলোবিলাক হেৰি কৰি মিক্স কৰি ধুনীয়াকৈ বনাব পাৰিব। খাবলৈও ভাল লাগে বাৰু ইডলি পিঠাটো। খালি এসপ্তাহতকৈ বেছি থ'লে বেয়া হৈ যায়। 3 দিন 4 দিনলৈকে একো নহয় বাৰু। ইমানতে সামৰিছোঁ দেই ভিডিঅ'টো। নমস্কাৰ।